অতি চমু প্ৰশ্নৰ উত্তৰ। ১ নম্বৰ কুৱেশ্যন 1956 চনৰ ৰাজ্যৰ পুনৰ্গঠন আইনৰ ভিত্তি গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা। উত্তৰ বিহাৰ। ২ নম্বৰ কুৱেশ্যন ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰ 1956 চনত। ৩ নম্বৰ কুৱেশ্যন তেলেংগানা ৰাজ্য ভাৰতৰ কিমানতম ৰাজ্য? উত্তৰ ২৯তম ৰাজ্য। ৪ নম্বৰ কুৱেশ্যন দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্তি হোৱা দুখন চহৰৰ নাম লিখা। উত্তৰ লাহোৰ, কলকাতা আদি। ৫ নম্বৰ কুৱেশ্যন কোন চনত ৰাজ্য পুনৰ আয়োগ গঠন কৰা হৈছিল? উত্তৰ 1953 চনত। ৬ নম্বৰ কুৱেশ্যন দেশ বিভাজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ পাঞ্জাৱ আৰু কাশ্মীৰ। ৭ নম্বৰ কুৱেশ্যন ভাৰত বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড মাউণ্ট বেলটেন। ৮ নম্বৰ কুৱেশ্যন কেতিয়া আৰু কোনে মহাত্মা গান্ধীক হত্যা কৰিছিল? উত্তৰ 1948 চনৰ 30 জানুৱাৰী তাৰিখে মাথোনাম গডছে। ৯ নম্বৰ কুৱেশ্যন সীমান্ত গান্ধী বুলি কাক কোৱা হয়? উত্তৰ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হয়। ১০ নম্বৰ কুৱেশ্যন ভাষাৰ ভিত্তি সৃষ্টি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কি আছিল? উত্তৰ অন্ধ্ৰপ্ৰদেশ। ১১ নম্বৰ কুৱেশ্যন মোৰ সব দেহৰ ওপৰত পাকিস্তানৰ সৃষ্টি হ'ব কথাষাৰ কোনে কৈছে? উত্তৰ মহাত্মা গান্ধীয়ে। ১২ নম্বৰ কুৱেশ্যন কোন চনত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ ১৯৫০ চনৰ ২৬ জানুৱাৰীত। ১৩ নম্বৰ কুৱেশ্যন সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰ ৩৭০ নং অনুচ্ছেদত। ১৪ নম্বৰ কুৱেশ্যন জম্মু কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ হৰি সিং। ১৬ নম্বৰ কুৱেশ্যন কোনখন দেশীয় ৰাজ্যই পোন প্ৰথমবাৰৰ বাবে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিছিল? উত্তৰ মণিপুৰ। চমু প্ৰশ্নৰ উত্তৰ। ১ নম্বৰ কুৱেশ্যন স্বাধীনতাৰ পূৰ্বতে আগবঢ়োৱা দ্বি-জাতি তথ্য অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম কি আছিল? উত্তৰ ভাৰত আৰু পাকিস্তান। ২ নম্বৰ কুৱেশ্যন ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আইনৰ অধীনত সৃষ্টি হোৱা এখন ৰাজ্যৰ নাম লিখা। উত্তৰ ৰাজ্য পুনৰ্গঠন আয়োগ 1953 চনত গঠন কৰা হৈছিল। এই আইনৰ অধীনত সৃষ্টি হোৱা ৰাজ্য হ'ল অসম, বিহাৰ আদি। ৩ নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ খৰচা কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? উত্তৰ 1949 চনৰ 26 নৱেম্বৰত আৰু সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। ৪ নম্বৰ কুৱেশ্যন দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ বেংগল আৰু পাঞ্জাৱ। ৫ নম্বৰ কুৱেশ্যন ৰাজ্য পুনৰ্গঠন আয়োগৰ দুটা পৰামৰ্শ লিখা। উত্তৰ ১ নম্বৰ ভাষাভিত্তিক ৰাজ্যসমূহ পুনৰ্গঠন কৰা উচিত। ২ নম্বৰ ৩ তৰপীয়া ক, খ, ঘ শ্ৰেণীৰ ৰাজ্যসমূহ উঠাই দিয়া উচিত। ৬ নম্বৰ কুৱেশ্যন এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্য মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ ১ নম্বৰ অৰুণাচল প্ৰদেশ, ২ নম্বৰ নাগালেণ্ড। ৭ নম্বৰ কুৱেশ্যন সাম্প্ৰদায়িক মণ্ডলত অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ নাম লিখা। উত্তৰ লাহোৰ, অমৃতসৰ আৰু কলকাতা। দীঘল প্ৰশ্ন মুঠ নম্বৰ 4। ১ নম্বৰ কুৱেশ্যন দ্বি-জাতি তত্ত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ মুছলমানসকলৰ সুৰক্ষাৰ বাবে মুছলিম লীগে মাউণ্ট বেল্টাৰ আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্ব সৃষ্টি কৰা হৈছিল। ইয়াৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্ভুক্ত কৰা হয়। মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহলৈ এখন ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত আৰু মুছলমানসকলৰ সুৰক্ষাৰ বাবে মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলিম লীগে দ্বি-জাতি তত্ত্ব পৰামৰ্শ আগবঢ়াইছিল। গতিকে এই দ্বি-জাতি তত্ত্ব দ্বি-জাতি মানে হিন্দু আৰু মুছলমান যাৰ ভিত্তি দুখন ৰাষ্ট্ৰৰ সৃষ্টিৰ কথা কোৱা হৈছিল। এই দ্বি-জাতি তত্ত্বই ভাৰতবৰ্ষৰ বিভাজনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। ২ নম্বৰ কুৱেশ্যন স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে মুখামুখি হোৱা দুটা-তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ লিখা। উত্তৰ স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে তিনিটা সমস্যাৰ সন্মুখীন হৈছিল। তলত এই সমস্যা তিনিটা চমুকৈ আলোচনা কৰা হ'ল। ১ নম্বৰ ভাৰতৰ বিশালতা আৰু বিচিত্ৰতাত কেনেকৈ বিভিন্ন সংস্কৃতি, ভাষা, ধৰ্ম আৰু অঞ্চলসমূহৰ মাজত একতা ৰক্ষা কৰিব আৰু ভাৰতক অখণ্ডিত ৰাখিব, এইটো আছিল এটা প্ৰধান প্ৰত্যাহ্বান। ২ নম্বৰ দ্বিতীয় প্ৰত্যাহ্বানটো আছিল ভাৰতক এজন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা, অৰ্থাৎ ভাৰতত গণতন্ত্ৰ সফল কৰা। গতিকে ভাৰতৰ বিশাল জনসাধাৰণক লৈ গণতান্ত্ৰিক ব্যৱস্থাটো কেনেকৈ সফল ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি এই ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল। ৩ নম্বৰ ভাৰতে সন্মুখীন হোৱা তৃতীয়টো প্ৰত্যাহ্বান হ'ল সমগ্ৰ জনগণৰ বিকাশ আৰু মংগল সুনিশ্চিত কৰা। গতিকে ভাৰতীয় সমাজত বসবাস কৰা সকলো সম্প্ৰদায়, গোট, পিছপৰা শ্ৰেণী আদিৰ কেনেকৈ উন্নতি সাধন কৰিব, সেইটো আছিল আন এটা প্ৰত্যাহ্বান। ৩ নম্বৰ কুৱেশ্যন ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ ১৯৪৭ চনত বিশাল ভাৰতবৰ্ষখন দুভাগ হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। ভাৰত বিভাজনৰ পৰিণতি যথেষ্ট ভয়াৱহ আছিল। তলত ভাৰতবৰ্ষ বিভাজন পৰিণতিসমূহ আলোচনা কৰা হ'ল। ১ নম্বৰ দেশ বিভাজনৰ ফলত হিন্দু আৰু মুছলমান লোকসকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। ২ নম্বৰ ভাৰত বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল, য'ত মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলসমূহক লৈ পাকিস্তান গঠন কৰা হৈছিল। ৩ নম্বৰ দেশ বিভাজনৰ ফলত হিন্দু আৰু শেখসকল মুছলমান সংখ্যাগৰিষ্ঠতা অঞ্চললৈ আৰু মুছলমানসকলক হিন্দু আৰু শেখ সংখ্যাগৰিষ্ঠতা অঞ্চললৈ যোৱাৰ পথ বন্ধ হৈ পৰিছিল। ৪ নম্বৰ দেশ বিভাজনৰ ফলত সৃষ্টি হোৱা হিংসাত্মক ঘটনাটোৰ ফলত অসংখ্য লোকৰ মৃত্যু হৈছিল, বহু লোক গৃহহীন হৈছিল আৰু বহু লোক চিৰদিনৰ বাবে পংগু হৈছিল।
5 নম্বৰ দেশ বিভাজনৰ ফলত ভাৰতৰ ৰাজ্যসমূহৰ গাঁথনি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সকলোৰ আগত এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে। যিসকলে ফেচবুক পেজৰ পৰা চাই আছা সেইসকলে ফ'ল' কৰি দিয়া। আকৌ নেক্সট ভিডিঅ'লৈ আহি আছোঁ তোমালোকৰ সন্মুখত।